কথাকেইটা দকৈ ভাবি চাবচোন, কি আচৰিত কথা নহয়নে? যি মদ বিক্ৰী কৰে তেওঁ এঠাইতে বহি থাকে, আৰু যিয়ে গাখীৰ বিক্ৰী কৰে সি ঘৰে ঘৰে যাব লগা হয়। বৰ্তমান সমাজখনো যেন এনেকুৱাই, ভাল কামতকৈ বেয়া কামৰ যেন মূল্য বেছি। গাখীৰৱালাক সোধে পানী মিহলাইছা নেকি, কিন্তু মদত আকৌ পানী মিহলাবলৈ বেলেগকৈ কিনি খায়। কাৰোবাক যদি আপুনি জানুৱাৰ বুলি কয় খং উঠে, কিন্তু যদি বাঘৰ পোৱালি বুলি কয় তেতিয়া আকৌ গৰ্বত বুকু ফুলি উঠে। অথচ দুয়োটাই কিন্তু জন্তু। চেণ্ডেল যিমানেই দামী নহওক কিয় তাৰ স্থান সদায় ভৰিত। ঠিক তেনেকৈ সেন্দুৰ 10 টকাৰ হ'লেও তাৰ স্থান সদায় কপালত। আমাৰ জীৱনত যেতিয়া বেয়া দিন আহে তেতিয়া মনলৈ এনেকুৱা বিচাৰ আহে, পৰমাত্মাই মোৰ দুখ কিয় নেদেখে, মোৰ দুখ কিয় নকমে। মনত ৰাখিব, যেতিয়া পৰীক্ষা চলি থাকে তেতিয়া পৰীক্ষা হলত শিক্ষকসকল মনে মনে থাকে। জীৱনৰ উপাৰ্জন টকাৰ দ্বাৰা জোখা নহয়। শ্মশানলৈ নিয়া ভিৰে কৈ দিয়ে উপাৰ্জন কেনেকুৱা আছিল। জীৱন পথত এটা কথা সদায় মনত ৰাখিবা, যিটো বস্তু উপাৰ্জন কৰিব পাৰি সেইটো আনৰ পৰা খুজিবলৈ বন্ধ কৰা। সুন্দৰতা শৰীৰত নহয়, মনত আনা। মেকআপ কৰিলে শৰীৰহে উজ্জ্বল হয়, চৰিত্ৰ নহয়। জীৱনটো পাইছিলোঁ আনৰ কামত আহিবলৈ, কিন্তু সময় পাৰ হৈ আছে কাগজৰ টুকুৰা উপাৰ্জন কৰি। আৰে কি কৰিব ইমান টকা উপাৰ্জন কৰি? না কফনত জেপ আছে, না শ্মশানত আলমাৰি আছে। জীৱনত আটাইতকৈ ডাঙৰ থাপ্পৰটো ভৰসাই মাৰে। শৰীৰটো সুন্দৰ হয় ভাগ্যৰ কাৰণে, আৰু মনটো সুন্দৰ হয় কৰ্মৰ কাৰণে। যদি কোনো বস্তুৰ ওপৰত অহংকাৰ আহে তেতিয়া শ্মশানলৈ গৈ এবাৰ চাই আহিবা, আৰে তোমাতকৈ বহুত ভাল মানুহ তাত ছাই হৈ পৰি আছে। পৃথিৱীত যিমানেই মূল্যৱান বস্তু নাথাকক কিয়, টোপনি, আনন্দ আৰু শান্তিতকৈ মূল্যৱান একো নাই। হিংসা বিলাই কোনেও কেতিয়াও সলনি নহয়, কিন্তু ভাল পোৱা বিলাই বহুত মানুহ অমৰ হৈছে। আপুনি যদি নিজৰ সফলতা লাভ কৰিব বিচাৰে তেন্তে নিজৰ এই 3টা মহৎ শক্তিৰ বিষয়ে জ্ঞাত হ'ব লাগিব। প্ৰথমে নিজৰ বিশ্বাস, দ্বিতীয়তে নিজৰ ইচ্ছা, আৰু তৃতীয়তে জ্ঞাত হ'ব লাগিব যে আপুনি যি কৰিম বুলি ভাবিছে তাৰ ওপৰত কিমান ভৰসা কৰিব পাৰিছে। ডাল বেছি হ'লে গছ ভাঙি যায়, আৰু অহংকাৰ বেছি হ'লে সম্পৰ্ক ভাঙি যায়। যাক বদলাব পাৰা সেইটো বদলোৱা, যাক বদলাব নোৱাৰা সেইটো মানি লোৱা, আৰু যাক মনাব নোৱাৰা তাৰ পৰা দূৰত থাকা। ভালপোৱাখিনি বুজাবলৈ বহু কিবা কিবি কৰা বা প্ৰমাণ দিয়াৰ কোনো দৰকাৰ নাই। যি সঁচাই ভাল পাব বিচাৰে, যি আপোনাক বুজিব বিচাৰে, তেওঁ আপোনাৰ চকুলৈ চালেই সকলো বুজিব, আৰু যি অবুজ আৰু যিয়ে বুজিবলৈ চেষ্টা নকৰে তেওঁৰ বাবে গোটেই জীৱন দিলেও তেওঁ বুজি নাপায়। মানুহ হ'বলৈ হ'লে মনুষ্যত্ব থকা দৰকাৰ। চালাকটো শিয়ালো হয়। বৰ্তমান সময়ত এটা সন্তানে আত্মীয়ৰ পৰা কিমান মৰম পাব সেয়া নিৰ্ভৰ কৰে সেই সন্তানটি মাক দেউতাকৰ উপাৰ্জনৰ ওপৰত। মা দেউতাই দিয়া শিক্ষাই হ'ল প্ৰকৃত শিক্ষা। স্কুল কলেজত আমি কেৱল ডিগ্ৰীৰ শিক্ষাহে লাভ কৰোঁ। নিশা হ'লে আন্ধাৰত যিজনে অকলে দুখত ভাঙি যায়, সেইজনেই মনৰ সকলো ব্যথা লুকুৱাই দিনৰ পোহৰত আনক হহুৱায়। খং কাক বোলে জানে? খং মানে হ'ল আন কাৰোবাৰ ভুলৰ শাস্তি নিজক দিয়াটো। কাৰোবাৰ ওপৰত খং কৰি থকা মানে হ'ল নিজেই বিষ খাই আনৰ মৃত্যু আশা কৰা। কাৰোবাৰ 1000টা কাম কৰি দিয়া, কোনেও নাজানিব, আৰু এবাৰ যদি কৰিবলৈ মানা কৰা গোটেই পৃথিৱীয়ে জানিব। তিতা লগা যদিও কথাটো কিন্তু সত্য। মহান এনে নহয় যে আপুনি তললৈ পৰি যায় আৰু তাৰ পিছত উঠি যায়। শুনক, মহানতাক আপুনি বাৰে বাৰে পৰি যোৱাৰ পিছতো বাৰে বাৰে উঠি অহা উত্তৰ বুলিহে ক'ব পাৰে। যদি আপুনি ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে তেন্তে মাজবাটত উভতি অহাৰ কোনো লাভ নাথাকিব। কাৰণ কোনে জানে উভতি অহা সময়ত অতিক্ৰম কৰা দূৰত্বতকৈ যেন গন্তব্যস্থানটো ওচৰতো হ'ব পাৰে। জীৱনত একোৱেই অসম্ভৱ নহয়,
আমি ভাবিব পৰা সকলো কৰিব পাৰোঁ, কিন্তু আমি কেতিয়াও এইটো ভবা নাছিলোঁ যে সকলো কৰিব পাৰোঁ। ধীৰুভাই আম্বানীয়ে কৈছিল, সময়ত কাম শেষ কৰাটোৱে যথেষ্ট। মই কিন্তু সময়ৰ আগতে কাম শেষ হোৱাটোহে বিচাৰোঁ। আব্দুল কালাম ছাৰে কৈছিল, কাইলৈক সহজ কৰি তুলিবলৈ আজি কষ্ট কৰিব লাগিব। সপোন বাস্তৱ ৰূপায়ণ কৰিবলৈ সপোনবোৰ ভালদৰে দেখিব লাগিব। যেতিয়া আপুনি বাটত খোজকাঢ়ি থাকোঁতে গন্তব্যস্থানৰ কথা নাভাবে, তেতিয়া জানিব আপুনি সঠিক পথত আছে। বগা চেহেৰা থাকিলেই কোনো সুন্দৰ নহয়, আৰু কলা থাকিলেও কোনো কুৎসিতো নহয়। মৃত্যুৰ কাপোৰখন বগা কিন্তু ভয়ানক, ব্লেকবোৰ্ডখন কলা কিন্তু গুণ অপৰিসীম। ঠিক তেনেদৰে মানুহৰ সৌন্দৰ্য বাহ্যিক দৃষ্টি নহয়, চৰিত্ৰ দ্বাৰাহে মানুহ এজন সুন্দৰ হয়। যাৰ মনটো ভাল হয় তেওঁৰ ভাগ্যখন কিন্তু বহুত বেয়া হয়। যিবিলাক মানুহে আপোনাক কেৱল নিজৰ প্ৰয়োজনৰ সময়তহে মনত পেলায়, সেই মানুহক কোনো কাৰণতে হৃদয়ত ঠাই নিদিব, অন্যথা আপুনি আঘাত পোৱাটো নিশ্চিত। সকলোৰে জীৱনত এনেকুৱা এজন মানুহ থাকে যাক পাহৰিবও নোৱাৰি আৰু নিজৰ কৰাৰ অধিকাৰো নাথাকে। সপোন প্ৰত্যেকে দেখে, কিন্তু সপোনবোৰ পূৰণ কৰা ভাগ্য প্ৰত্যেকৰে নাথাকে। মানুহে আপোনাক এই দুটা কাৰণত সন্দেহ কৰে। এক, আপোনাৰ লগত যিবোৰ গুণ আছে তাৰ লগত নাথাকিলে, আৰু দুই, আপোনাৰ লগত থকাবোৰ তাৰ পচন্দ নহ'লে। আপুনি নিজক কেতিয়াও মূল্যহীন বুলি নাভাবিব। হ'ব পাৰে সূৰ্য পোহৰৰ তুলনাত চাকিৰ পোহৰ তেনেই নগণ্য, কিন্তু অন্ধকাৰত সেই পোহৰেই বহুত কাম দিয়ে। যিদিনা আপুনি লাজ আৰু ভয় শব্দ দুটাৰ পৰা প্ৰথম আখৰকেইটা আঁতৰাই দিব পাৰিব, সেইদিনাই আপুনি জয় লাভ কৰিব পাৰিব। শিয়াল কুকুৰতকৈ অনেক চতুৰ হোৱা স্বত্তেও মানুহে কুকুৰ পোহে, কাৰণ সংগী হিচাপে চতুৰতাতকৈ বিশ্বাস বেছি প্ৰয়োজন। জীৱনত যিমান পাৰে অকলে থাকিবলৈ শিকক, কিয়নো অকলশৰীয়া জীৱনে কেতিয়াও বিশ্বাসঘাতকতা নকৰে। জীৱনত সদায় মনত ৰাখিব, আপোনাৰ লক্ষ্য আৰু উদ্দেশ্য যিমান দূৰত নাথাকক কিয়, সময় কিন্তু আপোনাৰ হাতত থাকিব। গতিকে সময়ক গুৰুত্ব দিয়ক। কেইটামান সঁচা কথা। ধনীৰ পৰিচয় ধনৰ অহংকাৰত, পৰিয়ালৰ পৰিচয় সংস্কাৰত, মানসিকতাৰ পৰিচয় কথা ব্যৱহাৰ আৰু স্পৰ্শত। যেতিয়া আপোনাৰ বয়স বাঢ়ি গৈ থাকিব, তেতিয়া বন্ধুৰ সংখ্যাও কমি গৈ থাকিব, আৰু যেতিয়া কৰ্ম কৰা শক্তি কমি গৈ থাকিব, তেতিয়া চিন্তাবোৰ লাহে লাহে বাঢ়ি গৈ থাকিব। সেইবাবে কৈছোঁ, সময়ৰ কাম সময়ত কৰিব। জীৱনত যদি কোনো এটা কামত এবাৰ হাৰি গৈছে, তেনেহ'লে সেই কামটো বাৰে বাৰে কৰক। ইমানেই কৰক যাতে বিফলতায়ো তাণ্ডৱ নাচে। কাৰোবাৰ শৰীৰ স্পৰ্শ কৰাটো নহয়, হৃদয় স্পৰ্শ কৰিব পৰাটোহে প্ৰকৃত ভালপোৱা। কেৱল তেজৰ সম্পৰ্ক থাকিলেই মানুহ আপোন হৈ নাযায়। কেতিয়াবা কেতিয়াবা বিপদৰ সময়ত কাষত থকা মানুহবোৰ তেজৰ সম্পৰ্কতকৈ বেছি আপোন হৈ পৰে। কোনোবাই আপোনাক মূল্য দিয়ক বা নিদিয়ক, আপুনি কেৱল সৎকৰ্ম কৰি যাওক, কাৰণ মানুহে আপোনাক মূল্য দিবনে নাই মই নাজানো, কিন্তু ওপৰৱালাই এদিন আপোনাক ইয়াৰ প্ৰতিদান নিশ্চয় দিব। এটা কথা স্পষ্টকৈ প্ৰমাণ আছে যে সকলো সফল ব্যক্তিয়ে নেৰানেপেৰা চেষ্টাৰ ফলতহে অজ্ঞানতাৰ আন্ধাৰ বিনাশী পোহৰ লাভ কৰিব পাৰিছে। সেয়ে আপুনিও চেষ্টা অব্যাহত ৰাখক। সময় হৈছে সকলোতকৈ উৎকৃষ্ট ঔষধ। সময়ে সকলোৰে হৃদয়ৰ আঘাত নিৰাময় কৰিব পাৰে। কোনোবা এজনে মোক প্ৰশ্ন কৰিছিল, মই পুনৰ সপোন দেখিব পাৰিমনে? তেতিয়া মই উত্তৰ দিছিলোঁ, মই কোনো পৰিস্থিতিতে সপোন পৰিহাৰ নকৰোঁ। মই কেতিয়াও বয়স হিচাপ নকৰোঁ, আৰু মই প্ৰত্যেক দিনা প্ৰতিটো ৰাতিপুৱাক মোৰ জীৱনৰ প্ৰথম দিন হিচাপে গণ্য কৰি আহিছোঁ, আৰু বেয়া হৈ যোৱা সেই সময়বোৰ শেষ দিন হিচাপে গণনা কৰোঁ। সেইবাবে কৈছোঁ, জীৱনত কেতিয়াও হাৰ নামানিব। জীৱনত সফল হোৱাৰ উপায়: 1. মনত ভাল কথাৰ বীজ ৰোপণ কৰা আৰু তাক বাস্তৱত ৰূপ দিয়া। 2. তুমি বৰ্তমান ক'ত আছা, কেনেকৈ আছা, সেইটো গুৰুত্ব দিয়াতকৈ
তুমি কি বিচাৰা সেইটো গুৰুত্ব দিব লাগে। এখন কিতাপ কেইদিনত পঢ়ি শেষ কৰিছা সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা এইটো যে কিতাপখনৰ পৰা তুমি কিমান ভাল জ্ঞান আহৰণ কৰিব পাৰিছা। জীৱনত মনত ৰাখিবা, এনে লোকক কোনেও ভাল নাপায়। 1. অলপতে ভয় কৰা মানুহ। 2. অতীত খুচৰি অনবৰতে দুখ কৰি থকাসকল। 3. অতি চতুৰ মানুহ। এটা সঁচা কথা, মই মোৰ জীৱনৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, আমি মানুহবোৰে যিবোৰ কাম কৰিব নোৱাৰিম বুলি ভাবোঁ, সেইবোৰ কামৰ পৰাহে আমি শক্তি, উদ্যম আৰু দৃঢ়তা অৰ্জন কৰিব পাৰোঁ আৰু শেষত জয়ী হ'ব পাৰোঁ। কিন্তু এইটো ঠিক যে আপুনি কেৱল সপোন দেখিলেই নহ'ব। সপোনক বাস্তৱ ৰূপ দিবৰ বাবে প্ৰথমে পৰিপূৰ্ণভাৱে জাগৰিত হ'ব লাগিব। জীৱনত যেতিয়াই সমস্যাৰ সন্মুখীন হ'ব তেতিয়া ধৈৰ্য ধৰিবলৈ শিকিব। যেতিয়া ধৈৰ্যৰ অনুশীলন কৰিব পাৰিব তেতিয়া আপোনাৰ মনৰ গভীৰতা জুখিব পাৰিব। প্ৰেম কৰা আৰু পচন্দ কৰাৰ মাজত পাৰ্থক্য আছে। ইয়াৰ অৰ্থ কি জানে? ফুলি থকা ফুলজোপা দেখি যদি আমি পচন্দ কৰোঁ তেতিয়াহ'লে ছিঙি পেলাম, আৰু যদি প্ৰেম কৰোঁ ফুলজোপাক সদায় পানী দিম। এইটোৱেই প্ৰেম কৰা আৰু পচন্দ কৰাৰ মাজত পাৰ্থক্য। হাঁহি ধুনীয়া লাগে হাঁহিব জানিলে, কথা ভাল লাগে ক'ব জানিলে। সম্পৰ্ক এটা ভাল লাগে যেতিয়া সেই সম্পৰ্কটোত সুন্দৰ অনুভৱ, বিশ্বাস আৰু বুজাবুজি থাকে। পৃথিৱীৰ সকলো বস্তু ভাল লাগে তেতিয়া যেতিয়া মন ভাল থাকে। সেয়েহে জীৱনত যদি কিবা কৰিম বুলি ভাবিছে, প্ৰথমে আপুনি আপোনাৰ মনটো ভাল কৰি ৰাখক। আমাৰ জীৱনটো একোখন চলন্ত গাড়ী, আমিবোৰ হ'ল একোজন ড্ৰাইভাৰ। জীৱনৰ ঘাট প্ৰতিঘাতবোৰ হ'ল ট্ৰেফিক, আৰু জীৱন বাটত লগ পোৱা মানুহবোৰ হ'ল একোজন পেছেঞ্জাৰ। আৰু বিবাহিত জীৱনৰ জীৱনসংগী হৈছে এজন সহকাৰী ড্ৰাইভাৰ। আমাৰ জীৱন বাটত প্ৰতিটো খোজত তেওঁ আমাৰ কাষত সাহস হিচাপে থিয় দিয়ে। এই 4টা কথা প্ৰতি সময়তে মনত ৰাখিবা। 1. কম দামী বস্তুৰ গ্ৰাহক বেছি। 2. ব্যক্তিত্বহীন মানুহৰ বন্ধু বেছি। 3. প্ৰতিবাদী মানুহৰ শত্ৰু বেছি। 4. মিছলীয়া ব্যক্তিৰ মুখত মৌ বেছি। কথা বতৰাত খঙৰ পৰিমাণ তৰকাৰীত নিমখৰ পৰিমাণৰ দৰে হোৱা উচিত। সীমিত হ'লে ৰুচিকৰ আৰু সীমাহীন হ'লে ক্ষতিকৰ। সময়ে যেতিয়া নাচ নচায়, ওচৰ চুবুৰীয়াই তেতিয়া ঢোল বজায়। সদায় এনে লোকৰ সংগত থাকিব, জীৱনটো সুন্দৰ হ'ব। 1. যি নিজেই আত্মবিশ্বাসী হৈ আনকো আত্মবিশ্বাসী হোৱাৰ প্ৰেৰণা যোগায়। 2. যিজনে নজনা কথা নাজানো বুলি ক'বলৈ সাহস কৰে আৰু শিকিবলৈ আগ্ৰহ কৰে। এই 5টা কাৰণত স্ত্ৰীৰ প্ৰতি স্বামীৰ আকৰ্ষণ কমি যায়। 1. স্বামীয়ে যিটো বুজায় স্ত্ৰীয়ে তাৰ ওলোটা বুজিলে। 2. স্বামীৰ মুখে মুখে তৰ্ক কৰিলে। 3. স্বামীৰ মতৰ বিৰুদ্ধে গৈ কিবা কৰিলে। 4. স্বামীৰ পচন্দক মূল্য নিদিলে। আৰু 5. স্বামীৰ পৰিশ্ৰমৰ মূল্য নিদিলে বা কথাই কথাই সন্দেহ কৰিলে। আপুনি যদি এতিয়াও কাৰোবাৰ অৱহেলিত মনৰ মাজত সোমাই আছে, তেনেহ'লে তাৰ পৰা সোনকালে ওলাই আহক আৰু নিজৰ স্বাভিমানৰ মাজত নিজকে ব্যস্ত কৰি ৰাখক। যেতিয়ালৈকে আপুনি নিজেই নিজৰ স্বাভিমানৰ মাজত জিলিকি থাকিব, তেতিয়ালৈকে আপুনি নিজেই নিজৰ বাবে জীয়াই থকাৰ প্ৰেৰণা পাব। এটা কথা সদায় মনত ৰাখিব, যাৰ কিবা এটা কৰাৰ যোগ্যতা কম, তেওঁ আনক ইতিকিন কৰাৰ ক্ষমতা কিন্তু বেছি। লটাৰী কেৱল পইচাৰ বাবেই নহয়। জীৱনত মনে বিচৰা ধৰণে এজন ভাল মানুহ সংগ পোৱাটো লটাৰীতকৈও কম ভাগ্যৰ কথা নহয়। শূন্য পথত থিয় হৈ থকা ষ্ট্ৰীট লাইটৰ খুঁটাটোৰ দৰে আপোনাৰ জীৱনটো বহু শূন্যতাৰ মাজত নীৰৱে থিয় হৈ আছে নেকি? যদি আছে, ভাল মানুহৰ সংগত থাকক। আপোনাক টকাৰে সহায় কৰিব নোৱাৰিলেও তেওঁ আপোনাক সৎ বুদ্ধি আৰু সৎ পৰামৰ্শৰে সহায় কৰিব। কালি যিটো হৈ গ'ল সেয়া পাহৰি যাবলৈ সাহস কৰক। বৰ্তমান সময়ৰ লগত যুঁজিবলৈ শক্তি ৰাখিব
আৰু কাইলৈ যি হ'ব ভাল হ'ব বুলি ভাবিব পৰাকৈ নিজৰ ওপৰত ভৰসা কৰিবলৈ শিকিব লাগিব। তেতিয়া দেখিব জীৱনটো সহজ হৈ পৰিব। আমি এজনে আনজনৰ ওপৰত হাৰি যাবলৈ জন্ম লোৱা নাই, জন্ম লৈছোঁ জিকিম নহয় শিকিম বুলি। নেমু যেনেকৈ বেছি চেপিলে তিতা হয়, ঠিক তেনেকৈ কাৰোবাক অতিৰিক্ত ভাল পালে তাৰ অহংকাৰ বাঢ়ি যায়। সেয়ে কাকো প্ৰয়োজনতকৈ বেছি ভাল পোৱাটো উচিত নহয়। পৃথিৱীৰ সকলোতকৈ নৰম বস্তুটোৱেই হৈছে মানুহৰ মন। ইয়াক ভাঙিবলৈ পাথৰ বা হাতুৰিৰ প্ৰয়োজন নহয়, কেৱল মাত্ৰ মুখৰ কেইটামান অৱহেলিত ভাষাই যথেষ্ট। তোমাৰ চেষ্টা কোনেও নেদেখে যদি তুমি সফল নোহোৱা, আৰু প্ৰতিটো সফলতাৰ আঁৰত চেষ্টাই লুকাই থাকে। সময়, বন্ধু আৰু সম্পৰ্ক বিনামূলীয়াকৈ পোৱা যায়, কিন্তু তাৰ আচল মূল্য এইকেইটা জীৱনৰ পৰা হেৰাই গ'লেহে বুজা যায়। যদি তুমি সমস্যাবিলাক ডাঙৰ দেখা, তেতিয়াহ'লে কেতিয়াও সমাধানৰ পথ নাপাবা। গতিকে সমস্যাবিলাক সাধাৰণ বুলি ভাবিবা। আনৰ সমালোচনা কৰা সকলে আচলতে নিজৰ পৰিচয়হে দাঙি ধৰে। যদি ভুলতেও কেতিয়াবা গৰ্ব আহে যে মোৰ অবিহনে দুনিয়াখন মিছা, তেতিয়া বেৰত ওলমি থকা পূৰ্বপুৰুষসকলৰ ফটোবোৰ চাবা, উত্তৰ পাই যাবা। তেওঁলোকতো এতিয়া নাই, তেওঁলোকেতো এতিয়া একো কৰিবও পৰা নাই, সেই বুলি দুনিয়াখন ৰৈ থকা নাই। সেইজনী স্ত্ৰী সবাতোতকৈ উত্তম, যিয়ে কয় তোমাৰ মাক অৱহেলা নকৰিবা, কাৰণ ময়ো মা হ'ব গৈ আছোঁ। জীৱনৰ সত্য, কাৰোবাক বেছি আপোন ভাবিলে তেওঁ ব্যৱহাৰ কৰাৰ সুযোগ বিচাৰি পায়। তোমাক ভালে ৰখাৰ যিমান কৰোঁ আয়োজন, দিনৰ শেষত তুমি বাৰে বাৰে মোক বুজাই দিয়া আচলতে মই মাথো তোমাৰ প্ৰয়োজন। বৰ্তমান সময়ত হিয়া ভৰা ভাল পোৱাতকৈ পকেট ভৰ্তি টকাৰ মূল্য বেছি। মানুহে পৰিস্থিতি সলনি কৰিব নোৱাৰিলেও পৰিস্থিতিয়ে মানুহক কিন্তু ঠিকেই সলনি কৰি দিয়ে। চকুৰ টোপনি তেওঁৱে কাঢ়ি লৈ যায়, যিয়ে এসময়ত কৈছিল বহু ৰাতি হ'ল টোপনি যোৱা। কিদৰে বুজিব কোন সুখত আছে আৰু কোন দুখত আছে? বৰ্তমান সময়ত মিছা হাঁহি আৰু মিছা অভিনয়েৰে পৃথিৱী ভৰি আছে। নতুনতে সকলো বস্তুৱে মন কাঢ়ে, কিন্তু পুৰণা হ'লে সেই একে বস্তুৰ ওপৰত অৱহেলা বাঢ়ে। তিতা লগা যদিও কথাষাৰ কিন্তু সঁচা। পৃথিৱীত দুই ধৰণৰ মানুহৰ বন্ধুৰ সংখ্যা সকলোতকৈ কম। এক সত্যবাদী, দুই প্ৰতিবাদী। জীৱনৰ আধা সময় পাৰ হৈ গ'ল জীৱনটোক বুজি পাওঁতেই, কিন্তু বাকীখিনি সময়ো গৈ আছে বাস্তৱতাৰ সৈতে যুঁজি যুঁজি। চুলি আৰু সম্পৰ্ক সিমান দিনলৈ টিকি থাকিব যিমান দিনলৈ আপুনি ভালদৰে তেল লগাব পাৰিব। বিচ্ছেদৰ পিছত এজনী ছোৱালীক সান্তনা দিবলৈ তেওঁ আশে পাশে বহু মানুহ থাকে, অথচ সেই একেই বিচ্ছেদৰ পিছত এজন ল'ৰাক সান্তনা দিবলৈ কাষত কোনো নাথাকে। দিনটোৰ আৰম্ভণিতেই মনলৈ আহে জীৱনত টকাৰ প্ৰয়োজন সকলোতকৈ বেছি, আৰু দিনটোৰ শেষত অনুভৱ হয় যে জীৱনত শান্তিৰ প্ৰয়োজনহে সকলোতকৈ বেছি। নিজৰ হাত কাটি ভাল পোৱা প্ৰকাশ কৰাটো মূৰ্খামিৰ বাহিৰে আন একো নহয়, কাৰণ যাৰ ওচৰত আপোনাৰ চকু পানীৰে মূল্য নাই, তেওঁ আপোনাৰ তেজৰ দাম কিদৰে দিব? অভাৱী মানুহৰ অভাৱ দূৰ কৰিব পাৰি, কিন্তু লোভী মানুহৰ অভাৱ গোটেই জীৱনটো দিও দূৰ কৰিব নোৱাৰি। যদি আপোনাৰ ওচৰত আনক দিবলৈ একো নাই, তেন্তে সন্মান দিয়ক, কাৰণ এইটো সকলোতকৈ ডাঙৰ উপহাৰ। আপোনাৰ স্বভাৱ এগছি বন্তিৰ দৰে বনাওক, যাতে দুখীয়াৰ ভঙা পজা আৰু ধনীৰ অট্টালিকা সকলোতে সমানে পোহৰ দিয়ে। নদীৰ পানী মিঠা কিয় জানেনে? কিয়নো নদীয়ে সদায় আনক পানী দিয়েই থাকে। আৰু সাগৰৰ পানী লুণীয়া কিয় জানে? সাগৰে পানী সদায় লৈয়ে থাকে। আৰু পুখুৰীৰ পানী দুৰ্গন্ধযুক্ত, কাৰণ ই ৰৈ থাকে। আমাৰ জীৱনটো এনেকুৱাই, যদি দি থাকিব পাৰে সকলোৰে চকুত মিঠা, লৈ থাকিলে সদায় লুণীয়া, আৰু ৰৈ থাকিলে সকলোৱে চকুত বেকাৰ। ওপৰৱালাৰ বিচাৰত সন্দেহ নকৰিব। যদি জীৱনত শাস্তি পাইছে, নিশ্চয় অপৰাধ কৰিছে। মূৰ্খৰ দৰে কিয় আত্মহত্যা কৰিব যোৱা?
মনত ৰাখিবা, যাৰ ওচৰত তোমাৰ ভাল পোৱা মূল্য নাই তেওঁৰ ওচৰত তোমাৰ লাজটো মূল্যহীন। সকলোৱে কয় ভাল পোৱা বোলে আত্মসন্মান, কিন্তু মই কওঁ যিয়ে তোমাক সঁচাকৈ ভাল পায় তেওঁ কেতিয়াও নিবিচাৰে তোমাৰ অসন্মান হোৱাটো, তেওঁ নিবিচাৰে তুমি কাৰো ওচৰত সৰু হোৱাটো। তেওঁ সকলো সময়তে বিচাৰিব তুমি শিৰ ওখ কৰি জীয়াই থকা। মন সেইজনক নিদিবা যিয়ে মনক লৈ খেলা কৰি ভাল পায়, মন সেইজনক দিবা যাৰ তোমাৰ মনৰ কথা বুজাৰ ক্ষমতা আছে। এতিয়াৰ সম্পৰ্কবিলাক সঁচাকৈ অদ্ভুত। কথা হয় ফোনত, দেখা হয় ভিডিঅ' কলত, সং প্ৰকাশ হয় ষ্টেটাছত আৰু বেকআপ হয় ব্লকত। সম্পৰ্ক চিৰি 5টা: 1 দেখা, 2 ভাল লগা, 3 বিচৰা, 4 পোৱা, 5 জীয়াই ৰখা। প্ৰথম চিৰি 4টা বহুত সহজ, কিন্তু 5 নম্বৰটো বহুত কঠিন। কাৰোবাৰ কাৰণে যদি বহুত কান্দিও তেওঁক পোৱা নাই এইটো ভাবিব, তেওঁ আপোনাৰ কাৰণে ক্ষতিকাৰক আছিল, সেয়ে ওপৰৱালাই আপোনাক দিয়া নাই।